নমস্কাৰ টাইমতলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কালঘূৰ্ণি দিতুৱাহৰ তাণ্ডৱ চলিছে শ্ৰীলংকাৰ সংহাৰী ৰূপ চলোৱাৰ পিছত বৰ্তমান ভাৰতত প্ৰৱেশ কৰিব কালঘূৰ্ণি দিতুৱাহে দিতুৱাহৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয় সমান্তৰালকৈ পিছুৱাই দিয়া হৈছে পৰীক্ষা তামিলনাডু চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কালঘূৰ্ণি দিতুৱাহক লৈ বৰ্তমান সময়ত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং কালঘূৰ্ণি দিতুৱাহৰ তাণ্ডৱ আৰম্ভ হৈ পৰিছে ভাৰতত শ্ৰীলংকাত প্ৰৱেশ কৰি সংহাৰী ৰূপ চলোৱাৰ পাছত আৰম্ভ হৈছে ভাৰতত প্ৰচণ্ড বৰষুণ ঠায়ে ঠায়ে আৰম্ভ হৈছে প্ৰচণ্ড বৰষুণ কালঘূৰ্ণি দিতুৱাহৰ ফলত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে কালঘূৰ্ণি দিতুৱাহৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয় পিছুৱাই দিয়া হৈছে পৰীক্ষা পৰ্যন্ত পিছুৱাই দিবলগীয়া হৈছে ক'ত পিছুৱাই দিয়া হৈছে তামিলনাডুৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰি দিয়া হৈছে তামিলনাডুৰ চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে সমান্তৰালকৈ পুডুচেৰী বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত কৰি ৰখা হৈছে 29 নৱেম্বৰত হ'বলগীয়া সকলো পৰীক্ষা পিছুৱালে পুডুচেৰী চেণ্ট্ৰেল ইউনিভাৰ্চিটিয়ে তামিলনাডু চৰকাৰে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে কিয়নো কালঘূৰ্ণি দিতুৱাহৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সকলো চিন্তিত হৈ পৰিছে কিয়নো ঘূৰ্ণি বতাহ দিতুৱাহ কাষ চাপিছে ভাৰতৰ শ্ৰীলংকাৰ সংহাৰী ৰূপ চলোৱাৰ পিছতে কাষ চাপিছে ভাৰতৰ 30 নৱেম্বৰত ঘূৰ্ণি বতাহ দিতুৱাহ ভাৰতত তাণ্ডৱ চলোৱাৰ সম্ভাৱনা আহি পৰিছে তামিলনাডুত ইতিমধ্যে বৰষুণ আৰম্ভ হৈ গৈছে প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে যাৰ বাবে বিদ্যালয় বন্ধ ঘোষণা কৰিবলগীয়া হৈছে সমান্তৰালকৈ বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ বাবে জাৰি কৰিছে এলাৰ্ট কুদ্দালুৰ মাইলাদুথুৰাই বিল্লপুৰম চেংগালপট্টু জিলাত জাৰি কৰিছে এলাৰ্ট এইকেইখন জিলাত জাৰি কৰিছে ইয়াৰ সমান্তৰালকৈ 14খনকৈ জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৰেড এলাৰ্টৰ সমান্তৰালকৈ কেইবাখনো জিলাত কমলা বা অৰেঞ্জ কালাৰ এলাৰ্ট জাৰি কৰা হৈছে 30 নৱেম্বৰত তামিলনাডু পুডুচেৰীত প্ৰৱেশ কৰাৰ সম্ভাৱনা তামিলনাডু কেৰালা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটকত 30 নৱেম্বৰ এইকেইখন ৰাজ্যত 30 নৱেম্বৰত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু এখন পণ্ডিচেৰী বিশ্ববিদ্যালয়ে জাননী জাৰি কৰিছে পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে সমান্তৰালকৈ তামিলনাডুৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰি দিয়া হৈছে আনহাতে সংহাৰী ৰূপ চলাব কালঘূৰ্ণি দিতুৱাহে প্ৰচণ্ড বৰষুণ হ'ব পাৰে প্ৰচণ্ড ধুমুহা আহিব পাৰে সমান্তৰালকৈ শ্ৰীলংকাত যদি আমি চাবলৈ যাওঁ শ্ৰীলংকাত বান ভূমিস্খলনৰ ফলত কেইবাগৰাকী লোকৰ মৃত্যু হৈছে 60 গৰাকীতকৈও অধিক লোকৰ মৃত্যু হোৱাৰ তথ্য আহি পৰিছে সমান্তৰালকৈ 21জনকৈ লোক সন্ধানহীন হৈছিলে আৰু আনহাতে জলবন্দী হৈছিলে শতাধিক লোক কালঘূৰ্ণি দিতুৱাহে শ্ৰীলংকাত তাণ্ডৱ সৃষ্টি কৰিছিলে প্ৰথমতে বান হৈছে ভূমিস্খলন হৈছে নেৰানেপেৰা পৰা বৰষুণৰ ফলত মাটি কোমলি ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে যাৰ ফলত শ্ৰীলংকা সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছিল শ্ৰীলংকা আৰু শ্ৰীলংকাৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে দিতুৱাহে দিতুৱাহৰ কাৰণে আগতীয়াকৈ সতৰ্কতা কৰি দিয়া হৈছে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে তামিলনাডু চৰকাৰে বৰ্তমান সময়ত তামিলনাডু চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো শীঘ্ৰেই ভাৰতত প্ৰৱেশ কৰিব কালঘূৰ্ণি দিতুৱাহে চলাব সংহাৰী ৰূপ ধুমুহা হ'ব বতৰ গোমা কৰিব বৰ্তমান এনেকৈ তামিলনাডুৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰি দিয়া হৈছে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে তামিলনাডু চৰকাৰে কিয়নো কালঘূৰ্ণি দিতুৱাহে চলাব সংহাৰী ৰূপ কালিৰ দিনটোত আমি বাতৰি পৰিৱেশন কৰিছিলোঁ যে কি ধৰণে শ্ৰীলংকাত চলাইছিলে তাণ্ডৱ দিতুৱাহৰ ফলত শ্ৰীলংকাত 56 গৰাকীতকৈও অধিক লোকৰ মৃত্যু হৈছিলে আৰু 21 গৰাকীকৈ লোক সন্ধানহীন হৈছিলে তাৰোপৰিও কেইবা শতাধিক লোক জলবন্দী হৈ পৰিছিলে কিয়নো কালঘূৰ্ণি দিতুৱাহৰ ফলত প্ৰচণ্ড বৰষুণ হৈছিলে বৰষুণৰ পিছত বান আহিছিলে সমান্তৰালকৈ ভূমিস্খলন হৈছিলে বান ভূমিস্খলনৰ ফলত 56 গৰাকীকৈ লোকৰ মৃত্যু হৈছিলে আৰু শ্ৰীলংকাত দিতুৱাহে তাণ্ডৱ চলোৱাৰ পিছতেই ভাৰতত প্ৰৱেশ কৰিছে ভাৰতৰ দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যত প্ৰৱেশ কৰিব কালঘূৰ্ণি দিতুৱাহে তামিলনাডু কেৰালা অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক এইকেইখন ৰাজ্যত 30 নৱেম্বৰত হ'ব প্ৰচণ্ড বৰষুণ অৰ্থাৎ কালঘূৰ্ণি দিতুৱাহ প্ৰৱেশ কৰিব বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে সতৰ্কতা জাৰি কৰিছে সকলোকে সাৱধানতা অৱলম্বন কৰাৰ আহ্বান জনাইছে সমান্তৰালকৈ বিদ্যালয় বন্ধ ঘোষণা কৰিছে তামিলনাডু চৰকাৰে
বন্ধ কৰি দিয়া হৈছে, বিদ্যালয় পিছুৱাই দিয়া হৈছে, পৰীক্ষা পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা পিছুৱাই দিয়া হৈছে। কালঘূৰ্ণি দ্বিত্বহে সংহাৰী ৰূপ চলাব, গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক। অসমৰ যিসকল লোক আছে দক্ষিণ ভাৰতত তেওঁলোকক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছোঁ। জৰুৰীকালীন ফোন নম্বৰ মুকলি কৰিছে। অসমৰ পৰা যিসকলে চাই আছে কমেণ্ট কৰক। তামিলনাডুৰ যিসকলে, দক্ষিণ ভাৰতৰ যিসকল অসমীয়াই চাই আছে কমেণ্ট কৰক। আৰু আপোনালোকে সুকলমে থাকক, কিয়নো শীঘ্ৰেই ভাৰতত প্ৰৱেশ কৰিব কালঘূৰ্ণি দ্বিত্বা, চলাব সংহাৰীৰ ৰূপ, গতিকে সাৱধানতা অৱলম্বন কৰক। তামিলনাডুৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে আৰু শীঘ্ৰেই তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক এইকেইখন ৰাজ্যত প্ৰৱেশ কৰিব কালঘূৰ্ণি দ্বিত্বা। 30 নৱেম্বৰত প্ৰচণ্ড বৰষুণ হ'ব। বৰষুণৰ সমান্তৰালকৈ বান পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ৰেড এলাৰ্ট জাৰি কৰিছে। তামিলনাডুকে ধৰি কেইবাখনো জিলাত তামিলনাডুৰ কেইবাখনো জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট। কুদ্দালুৰ, মাইলাদুথুৰাই, বিল্লুপুৰম, চেংগালপট্টু এইকেইখন জিলাত জাৰি কৰিছে ৰেড এলাৰ্ট। সমান্তৰালকৈ 14খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গতিকে সকলো সাৱধানতা অৱলম্বন কৰক, সকলো ভালদৰে থাকক। জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যেই সতৰ্কতা জাৰি কৰিছে। মাছমৰীয়াসকলক সাগৰৰ পাৰ ত্যাগ কৰিবলৈ আহ্বান জনাইছে, কিন্তু ভয়ংকৰ ৰূপত আহি আছে কালঘূৰ্ণি দ্বিত্বা। অসমৰ যিসকল লোক দক্ষিণ ভাৰতত থাকে তেওঁলোক সুকলমে থাকক, ভালকৈ থাকক, নিৰাপদ থাকক, সুৰক্ষিত স্থানত থাকক, কিয়নো কালঘূৰ্ণি দ্বিত্বাই সংহাৰী ৰূপ চলাব। সমান্তৰালকৈ বৰ্তমান সময়ত অসমত ইয়াৰ তাণ্ডৱ চলোৱাৰ কথা অহা নাই যদিও দক্ষিণ ভাৰতত প্ৰৱেশ কৰিব। 30 তাৰিখৰ ভিতৰত দক্ষিণ ভাৰতত প্ৰৱেশ কৰিব আৰু দক্ষিণ ভাৰতত চলাব পাৰে সংহাৰী ৰূপ। গতিকে সকলোৱে সাৱধানতা অৱলম্বন কৰক, কিয়নো শ্ৰীলংকাত ইতিমধ্যে কালঘূৰ্ণি দ্বিত্বাহে তাণ্ডৱ চলাই আহিছে। গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক। জৰুৰী কাম নাথাকিলে বাহিৰলৈ নোলাব, বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সতৰ্কতা মানি চলক। আৰু কালঘূৰ্ণি দ্বিত্বাহে ভয়ংকৰ ৰূপ ল'ব পাৰে। শ্ৰীলংকাত ভয়ংকৰ ৰূপ লৈছিলে। আমি বাতৰি পৰিৱেশন কৰিছিলোঁ শ্ৰীলংকাত কি ধৰণে 56গৰাকীকৈ লোকৰ মৃত্যু হৈছিলে। ভাৰতত প্ৰৱেশ কৰিছে। ভাৰতত প্ৰৱেশ কৰাৰ সমান্তৰালকৈ বতৰে বেয়া পৰিস্থিতি লৈছে, বতৰ গোমাং হৈছে। তামিলনাডুত প্ৰচণ্ড বৰষুণ অহা আৰম্ভ কৰিছে। তামিলনাডুৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক। দক্ষিণ ভাৰতত যিসকল অসমীয়া থাকে তেওঁলোকলৈ অনুৰোধ যে যদি জৰুৰী কাম নাই তেন্তে বাহিৰলৈ নোলাব, বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক। এইকেইদিন বতৰ বিজ্ঞান কেন্দ্ৰই যিসমূহ সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে সেইসমূহ সতৰ্কতা অৱলম্বন কৰক, কিয়নো যথেষ্ট ভয়ংকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। কিয়নো বিদ্যালয় বন্ধ ঘোষণা কৰিছে, হয়তো কালিলৈ ভয়ংকৰ পৰিস্থিতি ল'ব পাৰে বতৰে। গতিকে সকলোৱে ভালকৈ থাকক, সুকলমে থাকক। আপুনি যদি দক্ষিণ ভাৰতত আছে, দক্ষিণ ভাৰতৰ কৰ্মসূত্ৰে আছে বা পৰিয়ালৰ সৈতে আছে, গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক। তামিলনাডুৰ বতৰ বিজ্ঞানে কি কৈছে, তামিলনাডু চৰকাৰে কি কৈছে সেইসমূহ ফ'ল' আপ কৰক, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট, ৰেড এলাৰ্ট জাৰি কৰিছে। কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। দ্বিতীয়বাৰে ভয়ংকৰ ৰূপ ল'ব পাৰে। সাগৰৰ ঢৌ বহু উচ্চলৈ উঠিছে, গতিকে ভয়ংকৰ ৰূপ ল'ব পাৰে। সাৱধানতা অৱলম্বন কৰক। পুডুচেৰী, পণ্ডিচেৰী বিশ্ববিদ্যালয়ে পৰীক্ষা পিছুৱাই দিছে। আপোনাৰ সন্তানটোক, আপুনি যদি পৰিয়ালৰ সৈতে আছে, আপোনাৰ সন্তানটোক ভালদৰে ৰাখিব, বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক। পৰাপক্ষত অকলে বাহিৰলৈ ওলাবলৈ নিদিব। এইকেইদিন সতৰ্কতা অৱলম্বন কৰি ৰাখক, কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই ভয়ংকৰ ৰূপ ল'ব পাৰে। তামিলনাডু চৰকাৰে বিদ্যালয় বন্ধ ঘোষণা কৰি দিছে। পণ্ডিচেৰী বিশ্ববিদ্যালয়ে পৰীক্ষা পিছুৱাই দিছে। সমান্তৰালকৈ মাছমৰীয়াসকললৈ নিষেধাজ্ঞা আহি পৰিছে বা আহ্বান জনাইছে যে মাছ মাৰিবলৈ নাযাব সাগৰৰ পাৰত। বতৰে কাল ৰূপ ল'ব, ভয়ংকৰ পৰিস্থিতি ল'ব পাৰে। গতিকে যিসকল দক্ষিণ ভাৰতত আছে অসমীয়া লোক তেওঁলোকলৈ এটা অনুৰোধ যে ভালদৰে থাকক, সুকলমে থাকক। বিশেষ দৰকাৰ নহ'লে বাহিৰলৈ নোলাব, প্ৰয়োজনীয় কাম নাথাকিলে বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। কিয়নো শ্ৰীলংকাত ইতিমধ্যে আমি দেখুৱাইছিলোঁ শ্ৰীলংকাত কি পৰিস্থিতিৰ সৃষ্টি কৰিছিলে। 56গৰাকীকৈ লোকৰ মৃত্যু হৈছিলে, 56গৰাকী লোকৰ মৃত্যু হৈছিলে, থিতাতে তেওঁলোকৰ মৃত্যু হৈছিলে। আৰু বৰ্তমান সময়ত বতৰ বিজ্ঞান কেন্দ্ৰই ভাৰতত প্ৰৱেশ কৰাৰ সম্ভাৱনা আহি পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই নিৰ্দেশনা জাৰি কৰিছে, কেইবাটাও টুইট দিছে
IMDয়ে গতিকে আপুনি যদি দক্ষিণ ভাৰতত আছে অসমৰ যদি কোনোবাই চাই আছে বাতৰিটো তেন্তে আপোনাৰ কাৰণে এই খবৰটো আপুনি ভালদৰে থাকক সুকলমে থাকক বিশেষ দৰকাৰ নহ'লে বিশেষ প্ৰয়োজন নহ'লে অসম বাহিৰ ভ্ৰমণ ত্যাগ কৰক পৰাপক্ষত আপোনাৰ সন্তানটোক বাহিৰলৈ ওলাবলৈ নিদিব বৰ্তমান সময়ত আহি পৰিছে ডাঙৰ খবৰ সকলো ভালদৰে থাকক দক্ষিণ ভাৰতত থকা অসমীয়াসকল ভালদৰে থাকক সুকলমে থাকক আমি এইফালে এইখন পণ্ডুচেৰী বিশ্ববিদ্যালয়ে দিয়া এখন জাননী পণ্ডুচেৰী বিশ্ববিদ্যালয়ে পৰীক্ষা পিছুৱাই দিছে সমান্তৰালভাৱে যিসকল লোক অসমৰ পৰা বাহিৰত থাকে বা দক্ষিণ ভাৰতত থাকে তেওঁলোকলৈ এটা অনুৰোধ যে আপোনালোক ভালদৰে থাকক পৰাপক্ষত বাহিৰলৈ কোনো পৰ্যায়ে নোলাব বতৰে কাল ৰূপ ল'ব আপুনি যদি পৰিয়ালৰ সৈতে থাকে পৰিয়ালৰ সকলো লোকক ভালকৈ ৰখাৰ বাবে আহ্বান জনাওক ভালকৈ থকাৰ বাবে পৰামৰ্শ দিয়ক কিয়নো শীঘ্ৰেই বতৰে কাল ৰূপ ল'ব পাৰে ভয়ংকৰ পৰিস্থিতি ল'ব পাৰে গতিকে আৰু পৰাপক্ষত বিশেষ দৰকাৰ নহ'লে কোনো লোক বাহিৰলৈ নোলাব পৰাপক্ষত আপোনাৰ সন্তানটোক ভিতৰত ৰাখক অকলে বাহিৰলৈ ওলাবলৈ নিদিব ইতিমধ্যে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে তামিলনাডু চৰকাৰে সমান্তৰালকৈ পণ্ডুচেৰী বিশ্ববিদ্যালয়ৰ পৰীক্ষা পিছুৱাই দিয়া হৈছে গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক বতৰে কাল ৰূপ ল'ব পাৰে গতিকে আপুনি য'তেই আছে সুকলমে থাকক দক্ষিণ ভাৰতৰ য'তেই আছে আপুনি কমেণ্টটো কৰিব পাৰে যদি আপুনি চাইছে এই বাতৰিটো যদি আপুনি দক্ষিণ ভাৰতৰ পৰা চাইছে বা কোনো লোক যদি কোনোবাৰ পৰিয়ালৰ যদি কোনো লোক আছে তেনেহ'লে কমেণ্ট কৰিব পাৰে কমেণ্ট লোৱাৰ চেষ্টা কৰিম আপোনালোকৰ পৰিয়ালৰ যদি কোনোবা আছে দক্ষিণ ভাৰতত তামিলনাডু পণ্ডুচেৰী এইসমূহ ঠাইত যদি কেৰালা এইসমূহ ঠাইত যদি কোনোবা আছে তেন্তে পৰাপক্ষত ফোন কৰি জনাওক খবৰটো বাতৰিটো পঠিয়াওক যাতে পৰাপক্ষত এইকেইদিন সাৱধানতা অৱলম্বন কৰিব লাগে